নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেন্তে কুকুৰাৰ পোৱালি আপোনালোকে ক'ৰ পৰা কিনিব কুকুৰাৰ পোৱালি কিনা পাঁচটা বিশ্বাসযোগ্য ঠাইৰ বিষয়ে আপোনালোকক মই এই ভিডিঅ'টোত জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া কুকুৰা পালন আৰম্ভ কৰিব আপোনালোকে কেনেকুৱা পোৱালি লৈ ফাৰ্ম কৰিব ইয়াৰ ওপৰত কিন্তু বহুখিনি কথা নিৰ্ভৰ কৰিব আপোনালোকে যদি জৌতৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰে আৰু তেনেকুৱা পোৱালি লৈ যদি আপোনালোকে ফাৰ্ম কৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে কেতিয়াবা হয়তো আপোনালোকে সঠিক প্ৰজাতিৰ পোৱালি লাভ নকৰিবও পাৰে মানে আপোনালোকে যেটো প্ৰজাতিৰ পোৱালি অৰ্ডাৰ দিব হেতু পোৱালি হয়তো আপোনালোকে নাপাব পাৰে আপোনালোকে বেলেগ প্ৰজাতিৰ পোৱালি পাব পাৰে কেতিয়াবা হয়তো আপোনালোকে ভাল কোৱালিটিৰ পোৱালি লাভ নকৰিব পাৰে আপোনালোকে যদি বেয়া কোৱালিটিৰ পোৱালি লৈ ফাৰ্ম কৰে তেতিয়া সেই পোৱালিবোৰৰ মৃত্যু বেছি হ'ব পোৱালিবোৰৰ গ্ৰোথ ভাল নহব পোৱালিবোৰৰ ওজন সোনকালে বৃদ্ধি নহব হিহঁতৰ মাজত বেমাৰ আজাৰ বেছিকৈ হ'ব যাৰ বাবে আপোনালোকৰ লোকচান হ'ব সেই কাৰণে কুকুৰাৰ পোৱালি যদি আপোনালোকে কিনে তেনেহলে পোৱালি কিনোতে আপোনালোকে সাৱধান হ'ব লাগিব যদি আপোনালোকে নিজে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াই তেতিয়া কিন্তু অসুবিধা নাই কিন্তু যদি আপোনালোকে বেলেগৰ পৰা পোৱালি কিনে তেতিয়া আপোনালোকে পোৱালি কিনোতে সাৱধান হ'ব লাগিব আপোনালোকে পোৱালি সদায় নিজৰ বিশ্বাসযোগ্য বা সাৰ্টিফাইড হেচাৰীৰ পৰাহে কিনিব লাগে এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে বেলেগৰ পৰা কুকুৰাৰ পোৱালি কিনি ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে ক'ৰ পৰা পোৱালি কিনিলে উপকৃত হ'ব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে বেলেগৰ পৰা কুকুৰাৰ পোৱালি কিনিম বুলি ভাবিছে তেনেহলে এক নম্বৰতে আপোনালোকে চৰকাৰী হেচাৰীৰ পৰা কুকুৰাৰ পোৱালিবোৰ কিনিব পাৰে যদি আপোনালোকে চৰকাৰী হেচাৰীৰ পৰা পোৱালি কিনে তেতিয়া আপোনালোকে ইয়াত উন্নত মানদণ্ডৰ পোৱালি লাভ কৰিব ইয়াৰ পোৱালিবোৰ ভ্যাকচিন কৰা থাকে লগতে পোৱালিবোৰ আপোনালোকে সঠিক প্ৰজাতিৰ লাভ কৰিব আপোনালোকে যেটো প্ৰজাতিৰ পোৱালি অৰ্ডাৰ দিব হেতুৰ আপোনালোকে সঠিক প্ৰজাতিৰ পোৱালি লাভ কৰিব কিন্তু এটা কথা ইয়াত আপোনালোকে যদি পোৱালি কিনিম বুলি ভাবিছে তেনেহলে আপোনালোকে আগতীয়াকৈ বুকিং কৰিব লাগিব আগতীয়াকৈ বুকিং কৰিলেহে কিন্তু আপোনালোকে ইয়াত পোৱালি পাব আপোনালোকৰ আশে-পাশে চৰকাৰী হেচাৰী কোড আছে হেতু আপোনালোকে খবৰ ল'ব আৰু তাৰ পৰা আপোনালোকে পাৰিলে পোৱালি অৰ্ডাৰ দিব আপোনালোকে যদি কুকুৰাৰ পোৱালি কিনিম বুলি ভাবিছে তেন্তে দ্বিতীয়তে আপোনালোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা কুকুৰাৰ পোৱালি কিনিব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰত কৃষি বিজ্ঞান কেন্দ্ৰ কোড আছে হেতু আপোনালোকে খবৰ ল'ব আৰু তাৰ পৰা আপোনালোকে কম দামত উন্নত মানদণ্ডৰ কুকুৰাৰ পোৱালি কিনিব পাৰিব ইয়াত আপোনালোকে কুকুৰাৰ পোৱালিও কিনিব পাৰিব লগতে বিনামূলীয়াকৈ আপোনালোকে প্ৰশিক্ষণো ল'ব পাৰিব আপোনালোকে যদি কুকুৰাৰ পোৱালি কিনিব বিচাৰে তেন্তে তৃতীয়তে বহুদিন ধৰি চলি অহা ডাঙৰ কুকুৰা ফাৰ্মৰ পৰা আপোনালোকে কুকুৰাৰ পোৱালি কিনিব পাৰে চাওক বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া কুকুৰাৰ ফাৰ্মৰ পৰা পোৱালি কিনিব তেতিয়া আপোনালোকে চাই ল'ব কুকুৰা পালকজনে কিমান দিনৰ পৰা কুকুৰা পালন কৰিছে সেই কুকুৰা পালকজন অভিজ্ঞতা সম্পন্ন হয়নে নহয় সেই কুকুৰা পালকজনৰ অভিজ্ঞতা প্ৰায় 5 পৰা 10 বছৰ হলে ভাল কুকুৰা পালকজনে যদি প্ৰায় 5 পৰা 10 বছৰ ধৰি কুকুৰা পালন কৰি আছে তেনেকুৱা ব্যক্তিৰ পৰা কুকুৰাৰ পোৱালি কিনিলৈ কিন্তু আপোনালোকে উপকৃত হ'ব যদি আপোনালোকে কুকুৰাৰ ফাৰ্মৰ পৰা পোৱালি কিনে তেন্তে পোৱালি কিনাৰ আগতে যদি সম্ভৱ হয় সেই ফাৰ্মখনত এবাৰ ভিজিট কৰিব সেই ফাৰ্মখনলৈ এবাৰ যাব আৰু তাত গৈ আপোনালোকে সেই পেৰেন্ট ষ্টকখিনি ভালকৈ চাব মানে যিখিনি কুকুৰাৰ কণীৰ পৰা পোৱালি ওলোৱা হয় সেই কুকুৰাখিনি সুস্থ আছে নে নাই সেই কুকুৰাখিনিৰ কোৱালিটি কেনেকুৱা সেইখিনি আপোনালোকে ভালকৈ চাব আৰু যদি কুকুৰা সুস্থ থাকে কুকুৰাৰ কোৱালিটি যদি ভাল হয় তাৰ পাছতহে আপোনালোকে তাৰ পৰা পোৱালি কিনিব যদি আপোনালোকে কুকুৰাৰ পোৱালি কিনিম বুলি ভাবিছে তেন্তে 4 নম্বৰতে আপোনালোকে দানাৰ দোকানৰ পৰা কুকুৰাৰ পোৱালি কিনিব পাৰে চাওক বন্ধু বান্ধৱীসকল এটো অলপমান ৰিস্ক হ'ব পাৰে কিয়নো বেছিভাগ দানাৰ দোকানীয়ে সাধাৰণতে বেলেগৰ পৰা পোৱালি আনে মানে বেলেগ হেচাৰীৰ পৰা পোৱালিবোৰ আনে আৰু তেওঁলোকে বিক্ৰী কৰে আপোনালোকে পোৱালি কিনাৰ আগতে সেই দানাৰ দোকানখনৰ বিষয়ে ভালকৈ জানি ল'ব সেই দানাৰ দোকানখন সাৰ্টিফাইড হয়নে নহয় সেই দানাৰ দোকানখনে আগতে যিমানখিনি পোৱালি বিক্ৰী কৰিছে সেই পোৱালিবোৰ কেনেকুৱা সেই পোৱালিবোৰৰ কোৱালিটি ভাল হয়নে নহয় গোটেইখিনি কথা আপোনালোকে ভালকৈ বুজি ল'ব তাৰ পাছতে আপোনালোকে তাৰ পৰা পোৱালি কিনিব আপোনালোকৰ ওচৰত পশু পক্ষীৰ বাবে দানা বিক্ৰী কৰাৰ দোকান ক'ত আছে হেতু আপোনালোকে বিচাৰিব আৰু হেতু যদি বিশ্বাসযোগ্য হয় তেতিয়াহে আপোনালোকে তাৰ পৰা পোৱালি কিনিব যদি আপোনালোকে কুকুৰাৰ পোৱালি কিনিম বুলি ভাবিছে তেন্তে 5 নম্বৰতে আপোনালোকে সৰু সৰু কুকুৰাৰ পালকৰ পৰা কুকুৰাৰ পোৱালি কিনিব পাৰে কিন্তু এটাই কথা কুকুৰাৰ পোৱালি কিনাৰ আগতে যদি সম্ভৱ হয় সেই ফাৰ্মখনলৈ এবাৰ যাব আৰু গৈ আপোনালোকে চাব যে তাত থকা পেৰেন্ট ষ্টকখিনি মানে যিখিনি কুকুৰাৰ কণীৰ পৰা পোৱালি ওলোৱা হয় সেই কুকুৰাখিনি কেনেকুৱা আছে যদি কুকুৰাৰ কোৱালিটি ভাল হয় তেতিয়াহে আপোনালোকে তাৰ পৰা পোৱালি কিনিব লগতে কুকুৰাৰ পালকজনৰ অভিজ্ঞতা আছে নে নাই কিমান দিন ধৰি কুকুৰা পালন কৰি আছে হেতু আপোনালোকে ভালকৈ চাই ল'ব যদি কুকুৰা পালকজনৰ অভিজ্ঞতা সম্পন্ন হয় তেতিয়াহে আপোনালোকে তাৰ পৰা পোৱালি কিনিব বন্ধু
বান্ধৱীসকল এনেকৈ আপোনালোকে এই 5টা বিশ্বাসযোগ্য ঠাইৰ পৰা কুকুৰাৰ পোৱালি কিনিব পাৰে আৰু কুকুৰা পালন কৰি আপোনালোকে লাভান্বিত হ'ব পাৰে এইখিনি আছিল কিছু তথ্য আপোনালোক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ